এই মুহূৰ্তত আপোনাৰ ওচৰত কিবা আনুষ্ঠানিক তথ্য আছে নেকি? কিমানজন লোক বৰ্তমান সন্ধানহীন হৈছে বা কিমানজনৰ ইতিমধ্যে সন্ধান কৰা গৈছে, সেই সম্পৰ্কত আপোনাৰ ওচৰত কিবা আনুষ্ঠানিক তথ্য আহি পৰিছে নেকি? আহি পৰিছে, কিন্তু এইটো ফাইনেল বুলি মই অলপ পিছতহে ক'ব পাৰিম যিটো বস্তু। তথাপি আমাৰ অকণমান কনফিউজন এটা আছে, কিন্তু ঈশ্বৰে কৰাত বেছিভাগটো প্ৰায় সকলোখিনিয়ে ৰক্ষা হৈছে। এজন ছোৱালীগৰাকীৰ বৰ দুখজনকভাৱে ছোৱালীগৰাকী ঢুকাইছে। বাকী কণ্টেক্ট ট্ৰেচিং কৰা হৈছে আমাৰ বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে। ক'ভিডৰ সময়ৰ যিটো আমাৰ অভিজ্ঞতা সেইটোৱে সহায় কৰিছে, আৰু ৰাইজেও খবৰ খাতি দিছে ল'বলৈ যিখিনি ব্যৱস্থা কৰা হৈছে মাজুলীটো যোৰহাটতো। আৰু কোঅৰ্ডিনেশ্যনটো যথেষ্ট ক্ষিপ্ৰতাৰে কৰা হৈছে গোটেইখিনি। গোটেই ৰাতি আমি মনিটৰ কৰি আছোঁ গোটেইখিনি কথা। মই বহুত ব্যক্তিৰ লগতো কথা পাতিছোঁ, পাৰ্চনেল আমাৰ চিনাকি থকাও। গতিকে এতিয়ালৈ আমাৰ 90 জনৰ আমি বুলি চিন্তা কৰিছিলোঁ, কিন্তু তাৰে এতিয়া আমাৰ দুটা খবৰ আহি আছে। গতিকে 5 জনৰ কথা কোৱা হৈছে, আমি গম পোৱা হোৱা নাই তেওঁলোকৰ লোকেশ্যনটো। বাকী সকলোৰে একাউণ্টেড ফৰ হৈছে বুলি কোৱা হৈছে আমাক। 5 জনৰ লোকেশ্যনটোৰ কথা এতিয়া চিয়'ৰ নহয়, কিন্তু এইটো নহয় যে তেওঁলোক মিচিং। তাৰে কাৰণ এনেকুৱা খবৰ এটাও আহিছে, তাৰে 2জনমানৰ লোকেশ্যন পোৱা কিবা এটা গম পাইছে কোনোবাই, এনেকুৱা ধৰণৰ খবৰ আহিছে। এই মুহূৰ্তত আমি ডাঠি ক'ব নোৱাৰোঁ, কিন্তু পৰিৱেশটো ভয়াৱহেই, বেয়া কথা। কিন্তু ঈশ্বৰে বহুত ৰাইজক ৰক্ষা কৰিলে, আৰু সকলো SDRF আমাৰ ৰাতিয়ে আহিছে। মই GOC-INCৰ লগত ৰাতিয়ে কথা পাতিছোঁ। তেখেত কলকাতাত থাকে, জেনেৰেল পাণ্ডে। তেখেতে 21 পেৰা ৰাতি লজিষ্টিক লাইট লগাই দিবৰ কাৰণে। আৰু ডাউন ষ্ট্ৰীমত আমি গোটেই অফিচাৰ ইনচাৰ্জ, থানা SP সকলক ডাউন ষ্ট্ৰীমত কেনেবাকৈ কিবা শোকাবহ যদি হৈছে বেছিকৈ চিন্তা কৰাতকৈ, তেতিয়াহ'লে আৰু আগবাঢ়ি যদি যায় বা সেইখিনিও এলাৰ্ট কৰা হৈছে। আনকি আৰ্মিৰ এটা ৱাটাৰ বেটেলিয়নো আছে, ৱাটাৰ উইঙৰ, তেওঁলোককো এলাৰ্ট কৰি ৰখা হৈছে। গতিকে চেষ্টা সকলো ধৰণে চলি আছে।